নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোকে শুভ আবেলি জনাইছোঁ দেই। আপোনালোক সকলোৱে ভালে আছেনে নাই? মই আকৌ আজি মানুহজনক আকৌ দেখা কৰিম আৰু দেই। চা বন্ধু-বান্ধৱীসকল, মই মানুহজনক যে ধুনীয়াকৈ কৰি ৰাখোঁ। এয়া চোৱা, আজি ৰং ঘঁহি দিছোঁ মোৰ মানুহজনক। আকৌ বহুত দিনৰ আগতে ৰং যে ঘঁহিছিলোঁ তাৰ ওপৰত ভিডিঅ' দিছোঁ। আপোনালোকে বহুত বেছি মৰম আশীৰ্বাদ কৰিছে, আগলৈও কৰিব দেই বন্ধু-বান্ধৱীসকল। মোৰ মনৰ কথা ঢেৰো থাকে ক'বলৈ, কিন্তু ক'লে মোক মানুহে হাঁহি দিব বুলিয়ে মই নকওঁ। সকলো কথা ভগৱানৰ লগত পাতোঁ আৰু মোৰ নিজৰ স্বামীগুৰুৰ লগত পাতোঁ। আমাৰ প্ৰত্যেকগৰাকী নাৰীৰ কাৰণে নিজৰ স্বামী সমান আৰু দ্বিতীয়জন ভগৱান হ'বই নোৱাৰে। সেয়েহে স্বামী ভক্তি সকলোৱে কৰিবা বুজিছা মৰমৰ বন্ধুসকল। কিবা দুখ দুৰ্গতি থাকিলে সকলো স্বামীয়ে সমাধান কৰিব। সেইকাৰণে স্বামীকেই সঁচা কথাবোৰ ক'বা। বেলেগ মানুহক ক'লে তোমাক হাঁহিব, তাৰ বাহিৰে অন্য একো নাই। সকলোকে কোৱা নাই। বহুতখিনি মানুহে ৰং চাই ভাল পায়, কিন্তু যি ৰঙেই নাচাওক, মোৰ নিচিনা মানুহজনীৰ লগত যদি কোনোবাই ৰং চাম বুলি ভাবিছে তেতিয়াহ'লে কাৰণ নাই দেই বন্ধু-বান্ধৱীসকল। কাৰণ নাই, ৰ'ব, কাৰণ নাই সেই কথা মই ক'লোঁ। কাৰণ মোৰ আজি দিনটো মনটো বেয়া লাগি আছে আৰু মোৰ চকু পানী ওলালে সদায় ভাল দিন আহে। সেই কথা আপোনালোকে আগলৈও মনত ৰাখি থাকিব। আৰু কি ভাল দিন আহে মই নিজেই আপোনালোকক পদে প্ৰমাণে সতি দেখুৱাই দিম বাৰু। কাৰণ মই মুখেৰে যিটো কওঁ সেইটো মানে কোনো ধৰণৰ মিছা কথা নহয়। সেয়েহে মই অকণমান বস্তু পালেই সুখী হোৱা মহিলা। যদি বাটতে যাওঁতে 100 টকা এটাও যদি হঠাৎ পাই যাওঁ, সেইটো মোক ভগৱানে দিছে বুলিয়েই লৈ লওঁ। আৰু সেইটোক লৈ মই সুখী হোৱা এগৰাকী মহিলা হয়। আজিৰ দিনত 100 টকা কি পায়নো, কিন্তু 100 টকা এটা পালেও মোৰ কাৰণে বহুত কিবা পায়। সেয়েহে পইচাৰ মূল্য মই বহুত বেছি বুজি পাওঁ, কিন্তু আমাৰ মূল্য বহুতে বুজি নাপালে। সেয়েহে দুখ লাগে, কান্দোঁ বুজিছা বন্ধু-বান্ধৱীসকল। আজি যদিও গা ধুলোঁ, মানে ফুট সেয়া যোৱা ৰাতিয়ে ফুট হয়, সেন্দুৰো সেয়া যোৱা ৰাতিয়ে লোৱা আছে দেখিছানে বন্ধু-বান্ধৱীসকল। কিন্তু মোৱা চুই এটা ভিডিঅ' দিবলৈ মন যোৱা নাই, বা কিবা এষাৰ সামাজিক মাধ্যমত ক'লেই মানে চকুৰহে পানী বাট নেদেখা হয়, বিশ্বাস কৰিবনে। কিন্তু মানুহজনক যেনেকৈ মই বহুত বেছি ভাল পাওঁ, মানুহজনে নিজেই ৰং ঘঁহিছে আৰু মোক কৈছে যে ৰংটো অকণমান লগাই দিয়া। সেয়েহে মই লগাই দিছোঁহি আহি। লগতে বোলো মৰমৰ বন্ধু-বান্ধৱীসকলক শুভ আবেলিও দি দিওঁ। আৰু মোৰ চকু পানী যোনেই উলিয়াব, তেওঁ জীৱনত টকাৰ ওপৰত থাকিলেও কোনো কাৰণত কোনো দিনা শান্তি নাপাব। সেই কথা মই আপোনালোকক ক'লোঁ। বাকী সকলোকে যদি ভালে কুশলে থাকোঁ তে সন্ধিয়া লগ কৰিম। বাকী মোৰ মানুহজনক এয়া ধুনীয়াকৈ ৰাখিছোঁ দেখিছা নহয় বন্ধু-বান্ধৱীসকল। মানুহজনক বহুত বেছি ভাল পাওঁ কাৰণে বিচনাৰ পৰা ওলাই আহি এনেধৰণৰ ভিডিঅ' কৰিলোঁ। আৰু বহুতকে কিছুমান কথা ক'ম বুলি ভাবোঁ, ক'লে ক্ষমা কৰি দিব। কিন্তু কিছুমান মানে এনেকুৱাই থাৰ্ড ক্লাছ মাইকী মানে পইচাত বিকি গৈছে সামাজিক মাধ্যমত, বহুত বেছি মানে খং উঠিছে। সেইকাৰণে মই আচলতে খং খুব কমেই উঠে আৰু বহুতখিনি ওপৰত কথা নকওঁ বুলি ভাবোঁ। কিন্তু কেইজনীমানৰ মানে ইমানেই উৎপাত চলিছে, খালি কংগ্ৰেছ। আৰে বিজেপি চৰকাৰে ধনখিনি খাবা আৰু চবখিনি ল'বা, লৈ তৎক্ষণাতে কংগ্ৰেছৰ ফালে বিকি হৈ যোৱা মহিলা বা পুৰুষসকলক কৈছোঁ, আৰে চকুৱে যদি চাই, কাণে যদি শুনি যদি নিস্তব্ধ হৈ থাকা, তোমালোকক কি বুলি বুজাম। সদায় আমি শান্তিটো বিচাৰোঁ, কিন্তু আপোনালোকেও চাই ল'ব কোনখন চৰকাৰনো আহে। মই 100% হিচাপে ক'ব পাৰোঁ দৃঢ় বিশ্বাসেৰে যে বিজেপি আহিব আৰু বিজেপি চৰকাৰে মানে অসমত থাকিব। মই ক'লোঁ আপোনালোকক। বাকী যোনসকলে কংগ্ৰেছলৈ গৈছে, তোমালোকক ছাৰক আচলতে 10,000 টকা 9,000 টকা আৰু 1250 টকাত বিক্ৰী হৈছে বুলি কৈছে। যিখিনি মানুহ প্ৰকৃততে বিজেপি চৰকাৰৰ মানুহ হয়, তেওঁলোক কোনো কাৰণতে টকাত বিক্ৰী হোৱা নাই। সেইকাৰণে মুখখন থাকিল বুলি যিটি কথা কম মানে হেৰি নকৰিবা। আমাৰো খং উঠে, আমিও ফেচবুকত মানে বা ছ'চিয়েল মিডিয়াত কাম কৰি আছোঁ। সেয়েহে আমাৰো খং বহুত আছে, খং উজাৰিছোঁ, কিন্তু কাৰো নাম কৰা নাই। যিসকলে মানে এই চৰকাৰখনৰ বিৰোধী হৈ আছে, সেইসকলক মই এটা বাৰ্তা দিছোঁ, যাতে আপোনালোকে আমাক বিকি গৈছে বুলি নক'ব। আমি কোনো ধৰণৰ বিকিত নেযাওঁ। নিজৰ মন মগজুৰ পৰা আমি নিজৰ ভোট প্ৰদান কৰি অসম চৰকাৰক জয়যুক্ত কৰিম আৰু বিজেপিক ভোট দিম বুজিছা বন্ধু-বান্ধৱীসকল। এই আমাৰ বয়ো দিবা, আহক বিজেপি জিন্দাবাদ বুলি কওকহে। ইমান মানে টকাত বিকি আপোনালোক নেযাব বুজিছে বন্ধু-বান্ধৱীসকল। আমি অন্তৰৰ পৰা চৰকাৰখনক ভাল পাই আহিছোঁ আৰু অন্তৰৰ পৰা সদায় পাই যাম। আপোনালোকৰ পিছত আমি থাকিবও নাই, বা আমাৰ যিখিনি মানুহক
আপোনালোকে যিখিনি কথা কৈ মানে মন পিছলাব বিচাৰিছে, আচলতে আপোনালোকে গৈছে সেই তেনেকৈ টকাৰ কাৰণে এইখিনি কৰিবলৈ। যিকেইজনীয়ে ভাইৰেল হৈ পেলাই কংগ্ৰেছ চৰকাৰ পোকৰ চেলেকি পেলাই কথাবিলাক পাতি আছে না, তোমালোকৰ ওপৰত কৈছোঁ, তোমালোক ইমান তললৈ গৈ আছা নিজকে ভাইৰেল হোৱা ধান্দাত, সেইটোৰ পৰা অলপ দূৰত থাকা। যেতিয়া চৰকাৰখন আহিব তেতিয়া তোমাক কোনে ভাল পাব? তোমাক কোনে ভাল পাব? যিখন চৰকাৰে ভাল কাম কৰে তাৰ ওপৰত কমেণ্ট, তাৰ ওপৰত ভিডিঅ' দিয়ে, তাৰ ওপৰত বনোৱা। কংগ্ৰেছ চৰকাৰক কম্বল আৰু আঁঠুৱাৰ লগতে তোমালোক জীৱন নিৰ্বাহ কৰিম বুলি ভাবিছা নেকি? আমাক কিমান দিছে? কিমান দিছে আৰু কিমান লাগে? কিমান লাগে? এনেকৈ 1250 টকাটো দূৰৈ কথা, 500 টকাও পেঞ্চনৰ মানুহবিলাকে নাপাইছিলে নেকি? মানে যিসকল বৃদ্ধ মানুহ আছিলে আগৰ চৰকাৰবিলাকৰ হেৰিয়াত, মই ইমান নাজানিলেও শুনিছোঁ মই 200, 150, 300 এনেকৈ পায়। কিন্তু এখন চৰকাৰেতো কোনো ডেকা বুঢ়া চোৱা নাই, সকলোকে অৰুণোদয় দি আছে। আৰু পোৱাসকলে যে গৈ পেলাই কংগ্ৰেছৰ ওচৰত গৈ পেলাই তোমালোকে যে ইমান কথা কোৱাগৈ কিয়? আজি মোৰ মানে কি ক'ম, মোৰ মাথা গৰম হৈ গৈছে কিছুমান ভিডিঅ' পাই পেলাই, সেয়েহে ক'লোঁ দুই এষাৰ। বাকী সকলোকে আকৌ সন্ধিয়া লগ কৰি আছোঁ। মোৰ মনৰ কথা কৈ দিলে মোৰ ভাল লাগে, সেয়েহে মোৰ যাৰ নেকি খং উঠি আছে কিছুমান ক্ৰিয়েটাৰ ওপৰত, সেয়েহে আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। বাকী ভুল হ'লে সকলো ক্ষমা কৰি দিবা। সকলো চৰকাৰ যিখনেই নাহক মুঠতে সকলোকে আমি ভাল পাব লাগে, কিন্তু বৰ্তমান যিখন চৰকাৰে ভাল কাম কৰিছে তাৰ ওপৰত কথা মাতি দুই এষাৰ যদি ক'লে হ'লে আজি হয়তো মই এনেকৈ নক'লোঁ হ'লে। বাকী সকলোৱে বিজেপিক ভোট দিবা, জয়যুক্ত কৰিবা, আৰু মৰমৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আপোনালোকে মুখ্যমন্ত্ৰী হিচাপে পাবলৈ সকলোৱে সন্ধিয়া সময়ত ধূপ চাকি জ্বলাবা বা জ্বলাবাই। যিসকল আমাৰ বিজেপি কৰ্মী হয় তেখেতলোকক কৈছোঁ। বাকী আমি দল বাগৰি থকা মানুহো নহয় বা সেইখিনি আমি যাবও নিবিচাৰোঁ। বাকী যি খুঁটিত আছোঁ সৰুৰে পৰাই আছোঁ আৰু ভৱিষ্যতে থাকিম। বাকী বিজেপি জিন্দাবাদ, বাই বাই, বিজেপি জিন্দাবাদ।